বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে বৃহৎ সংখ্যক আৰক্ষী ইয়াতে মোতায়েন কৰা হৈছে। আৰক্ষীয়ে এই যিটো পথ সেই পথটো ইতিমধ্যে বন্ধ কৰি দিছে যাতে কোনো লোকে এই অংশলৈ অৰ্থাৎ যি ছাইড এভেকশ্যন চলোৱা হ'ব, যি ঠাইত উচ্ছেদ অভিযান চলোৱা হ'ব সেই ঠাই ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে। আৰু আমি দেখুৱাইছোঁ যে আজাদ চৌধুৰী বাসগৃহৰ সন্মুখত জিলা প্ৰশাসন ঠিক সেইদৰে তাৰ সমান্তৰালকৈ আৰক্ষী পৌৰসভাৰ বৃহৎ সংখ্যক লোক আহি ইয়াতে উপস্থিত হৈছেহি। আৰু আমি জানিব বিচাৰিম যে ইয়াত যিসকল বিষয়া আছে সেই বিষয়াসকলৰ পৰা জানিব বিচাৰিম যে আজি আপোনালোকৰ নিশ্চয় অৰ্ডাৰ ওলালে আজি। হয় 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 অলপ ক'ব নেকি? অলপ মানে আমি এটা অফিচৰ প্ৰচিডিউৰ আমি ফ'ল' কৰি আজি কেইদিনমানৰ পৰা আজি এটা অৰ্ডাৰ আমি লাভ কৰিছোঁ। মানে অৰ্ডাৰটো চৰকাৰীভাৱে তেখেতক এভিক্ট কৰিব কোৱা হৈছে আৰু এভিক্ট কৰিবলৈ আহিছোঁ। আহোঁতে তেখেতৰ আপত্তি কিছু আছে শুনিছোঁ আৰু বাকী আমি আগত 3খনকৈ ন'টিছ ছাৰ্ভ কৰা আছে আমাৰ।